ইপিনে আগতীয়া জামিন লাভৰ কুচকাৱাজ শ্যামকানু মহন্তৰ দিল্লীৰ অধিবক্তাৰ জৰিয়তেই সংগ্ৰহ কৰিলে এজাহাৰৰ প্ৰতিলিপি এছআইটিয়ে জব্দ কৰা সামগ্ৰীৰ তালিকাও সংগ্ৰহ অধিবক্তাৰ দিল্লীৰ অধিবক্তাগৰাকীৰ নাম হৈছে অনিতা চাৰণ এই সন্দৰ্ভত আমি কিছু তথ্য জানিবৰ কাৰণে যাব বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ কাষলৈ নিউজ ডেস্কত আছে অমৰেন্দ্ৰ অমৰ মই তোমাৰ পৰা আৰু কিছু কথা জানিব বিচাৰিছো যে যেটো কথা ওলাইছে যে শ্যামকানু মহন্তই দিল্লীৰ অধিবক্তাৰ জৰিয়তে তেওঁ এজাহাৰৰ প্ৰতিলিপি সংগ্ৰহ কৰিছে এছআইটিয়ে জব্দ কৰা সামগ্ৰীৰ তালিকাও সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে সেই অধিবক্তাৰ জৰিয়তে কথাখিনি কিমান সঁচা হয়ছকে 100% সঁচা কথা অনিতা চাৰণ নামৰ এগৰাকী দিল্লীৰ অধিবক্তা এই দিল্লীৰ অধিবক্তাৰ জৰিয়তে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁ আবেদন কৰিছিলে এই যিটো গোচৰ সিআইডি ৰুজু কৰা হৈছে 18/25 এই নম্বৰৰ গোচৰটোৰ বিপৰীতে যি ধৰণৰ এজাহাৰ দাখিল কৰা হৈছে বা সিআইডিয়ে ইতিমধ্যে এই গোচৰটোৰ লগত সংগতি ৰাখি যি তদন্ত চলাইছে তাৰ লগত যিবোৰ সামগ্ৰী জব্দ কৰিছে এই জব্দকৃত সামগ্ৰীৰ তালিকাসমূহ আনুষ্ঠানিকভাৱে সংগ্ৰহ কৰিছে অৰ্থাৎ জামিন লাভৰ কাৰণে যিটো তৎপৰতা আৰম্ভ কৰে যিটো প্ৰক্ৰিয়া আদালতত হয় সেই প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ কৰিছে আৰু আজি দেখা গৈছিল যে অসম উকিল সন্থাই এটা আহ্বান জ্বলাইছে অসমৰ কোনো অধিবক্তাই যাতে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত এই ঘটনাৰ যিসকল অভিযুক্ত কৰি গোচৰ ৰুজু কৰা হৈছে যিসকলৰ বিপক্ষে তেওঁলোকৰ হৈ যাতে আদালতত কোনো ধৰণৰ ন্যায়িক যুঁজত অৱতীৰ্ণ নহয় তাৰ বাবে এটা আহ্বান জনাইছিল আৰু তেনে পৰিপ্ৰেক্ষিতত শ্যামকানু মহন্তই অসমৰ অধিবক্তাই তেওঁক কোনো কাৰণতে সহায় নকৰিব বুলি ইতিমধ্যে আগতীয়াকৈ উমান পায় তেওঁ দিল্লীৰ এগৰাকী অধিবক্তাৰ জৰিয়তে এই গোটেই যিটো ন্যায়িক তৎপৰতা সেই তৎপৰতাটো আৰম্ভ কৰি দিছে গতিকে আগতীয়া জামিন লাভৰ বাবে ইতিমধ্যে অনিতা চাৰণ নামৰ এগৰাকী অধিবক্তাই এই কুচকাৱাজ আৰম্ভ কৰিছে এই তৎপৰতা আৰম্ভ কৰিছে যি আনুষ্ঠানিকতা আদালতৰ যি আনুষ্ঠানিকতা সেই আনুষ্ঠানিকতা আৰম্ভ কৰিছে কামৰূপ জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ইতিমধ্যে তেওঁ আবেদন কৰি এই গোচৰটোৰ সৈতে জড়িত এজাহাৰৰ চাৰ্টিফাইড কপি আৰু তাৰ সমান্তৰালকৈ এই গোচৰটোৰ লগত সিআইডি তদন্তত যি সামগ্ৰী জব্দ কৰা হ'ল সেই জব্দকৃত সামগ্ৰীসমূহৰ তালিকা ইতিমধ্যে তেওঁ লাভ কৰিছে ধন্যবাদ জনাইছো সেয়া আছিল অমৰেন্দ্ৰ ডেকা নিউজ ডেস্কৰ পৰা শ্যামকানু মহন্তই দিল্লীৰ অধিবক্তাৰ যোগেদি কেনেকৈ জামিন লাভৰ চেষ্টা কৰিছে সেই সন্দৰ্ভত সবিশেষ তথ্য সদৰি কৰিলে